ট্রাইবেল একটা জিন্দাবাদ 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 ছয় জাতি জনগোষ্ঠী করা বন্ধ করো বন্ধ করো বন্ধ করো ছয় জাতি জনগোষ্ঠী করা বন্ধ করো বন্ধ করো বন্ধ করো অসম চৰকাৰৰ যি কেবিনেটৰ দ্বাৰা আৰু তেওঁলোকে অসমৰ এতিয়া চলি থকা যি এটা অধিৱেশন তাত তেওঁলোকে এটা ৰেকমেণ্ডেশ্যন আৰু তেওঁলোকৰ যি ৰিপৰ্ট সেইটো তেওঁলোকে পাছ কৰি ছয় জাতি জনগোষ্ঠী কৰাৰ ক্ষেত্ৰত ST কৰাৰ ক্ষেত্ৰত তেওঁলোকে অনুমতি জনাব বুলি আমি শুনিবলৈ পাইছোঁ আৰু ইয়াৰ কাৰণে আমি সকলোৱে ট্ৰাইবেল হিচাপে অসমত বসবাস কৰা 14টা ট্ৰাইবেল হিচাপে আৰু এই কোকৰাঝাৰৰ মানে বড়োফাৰ চিলড্ৰেন পাৰ্কৰ পৰা আমি উকিয়াই দিব বিচাৰিছোঁ অসম চৰকাৰক যাতে কোনো পৰ্যায় আমি এক্সিষ্টিং ট্ৰাইবেলবিলাকে মানি ল'ব নোৱাৰে যে আপোনালোকে এই যি 14টা ট্ৰাইবেলক নকচাত কৰি বা 14টা ট্ৰাইবেলৰ ব্যৱস্থাটো আপোনালোকে আজি জানে সকলোৱে যে অসমত 10% ৰিজাৰ্ভেশ্যন আৰু ভাৰত পৰ্যায়ত আমি 7.5%ৰ আমি ট্ৰাইবেল হিচাপে স্বীকৃতি ৰিজাৰ্ভেশ্যন পাই কিন্তু অসমৰ ক্ষেত্ৰত আজি যদি 14টাৰ বাদে যদি 6টা জাতিক যদি আপোনালোকে ট্ৰাইবেল কৰে তেতিয়াহ'লে আপোনালোকেও অভিজ্ঞত যে তাত অসমত বসবাস কৰা খাৰ মানে পপুলেশ্যনটো কিমান বেছি আজি 6 জাতীয় যদি জনগোষ্ঠী হয় ST হয় তেতিয়াহ'লে তেওঁলোকে 1.5 কোটিৰ পৰা 2 কোটিলৈকে তেওঁলোকে ইয়াত ডেমোগ্ৰাফিকেলি পপুলাছ আৰু আমি এক্সিষ্টিং ট্ৰাইবেলবোৰে ইয়াতে আমি 50 লাখৰ ফলত আমি ইয়াত বসবাস কৰা এই ট্ৰাইবেলসকলৰ কি অৱস্থা হ'ব আজি ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত শিক্ষাধিকাৰ ক্ষেত্ৰত আৰু বিভিন্ন আজি ভাৰত পৰ্যায়ত এই যে কম্পিটিশ্যনৰ যুগত আৰু ৰাজনীতি অধিকাৰৰ ক্ষেত্ৰত মাটি বাৰীৰ অধিকাৰৰ ক্ষেত্ৰত ট্ৰাইবেল বেলেঞ্চ ব্লকৰ ক্ষেত্ৰত আপোনালোকে আজি দীৰ্ঘদিনীয়া 75 ইয়াৰ্ছৰ ইণ্ডিপেণ্ডেঞ্চৰ পাছতে যদি আপোনালোকে এই কথাটো ভাবি লয় তেতিয়াহ'লে আমি ভাবিব বাধ্য হ'ম যে অসমখনে কোনো উন্নতি হোৱা নাই অসমখনৰ কোনো উন্নত ব্যৱস্থা হোৱা নাই ইয়াৰ ক্ষেত্ৰত আমি এক্সিষ্টিং 14টা ট্ৰাইবেল আমি প্ৰমাণ আছে আমাৰ শিক্ষাধিকাৰ আগবাঢ়া নাই আমাৰ বিভিন্ন চাকৰি বাকৰিৰ ক্ষেত্ৰত আমি আগবাঢ়া নাই ৰাজনীতি অধিকাৰৰ ক্ষেত্ৰত আমি আগবাঢ়া নাই আৰু ৰাজনীতি অধিকাৰৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আপোনালোকে 6 শিডিউল কাউন্সিলৰ যদি গঠন হৈছে তথাপিও আজিৰ দিনত যিমান 6 শিডিউল আছে ইয়াত সুৰক্ষিত নহয় যিমান অট'নমাছ কাউন্সিল আছে ৰাভা মিচিং তিৱা সকলোৱে ট্ৰাইবেল কাউন্সিলে অসমত সুৰক্ষিত নহয় যদি আপোনালোকে ভাবিছে যে 6টা জাতিক ST কৰাৰ পাছত যদি অসমখনক সুৰক্ষিত কৰিব বুলি তেনেহ'লে এইটো ভুল ধাৰণা কিয়নো আজি এই পপুলাছ যি এটা এডভান্স কমিউনিটি 6 জাতি জনগোষ্ঠী যদি আপোনালোকে ST কৰে তেতিয়াহ'লে আমি মাৰ্জিনেলাইজড ডাবল মাৰ্জিনেলাইজ আমি হৈ যাম এক্সিষ্টিং ট্ৰাইবেলে আমি পপুলেশ্যনৰ ক্ষেত্ৰত মাৰ্জিনেলাইজ হৈ যাম শিক্ষাধিকাৰ ক্ষেত্ৰত আৰু আমি মাৰ্জিনেলাইজ হৈ যাম আৰু বিভিন্ন মানে অৰ্থনৈতিকভাৱেও আমি ইয়াত মাৰ্জিনেলাইজ হৈ যাম আৰু ইয়াৰ ক্ষেত্ৰত ইয়াৰ কাৰণে আমি এক্সিষ্টিং ট্ৰাইবেলবিলাকে এই আৱাজটো আমি ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে অসম চৰকাৰে সাৱধান হওক অসম চৰকাৰে এই ডিচিশ্যনটো সলাই লওক যাতে কোনো পৰ্যায় 6 জাতি জনগোষ্ঠীয়ে অসমত আৰু নতুনকৈ ST নহয় কিয়নো ভাৰত সংবিধান যদি তেওঁলোকে ST হয় তেতিয়াহ'লে ইয়াত বড়ো ST গাৰো ST ৰাভা ST বুলি কোনো ইয়াতে বেলেগ এটা নাই শিডিউল ট্ৰাইব ইজ এ শিডিউল ট্ৰাইব as recognized in the constitution তো ইয়াৰ কাৰণে আমি একটু বাধা প্ৰয়োগ কৰিছোঁ যে অসমত যদি এনেকা পপুলাছন এডভান্স কমিউনিটি যদি ST হয় আমি আৰু পিছ পৰি যাম অৰ্থনৈতিকভাৱে ৰাজনীতিভাৱে শিক্ষাধিকাৰ ক্ষেত্ৰত তো ইয়াৰ কাৰণে আমি এই প্ৰতিবাদটো লৈছোঁ আৰু আপোনালোকৰ দ্বাৰা আজি অসমখনৰ চৰকাৰক আৰু বিভিন্ন আজি ভাৰত চৰকাৰলৈকে এই মেছেজটো আমি দিব বিচাৰোঁ যে যদি আপোনালোকে 75 ইয়াৰ্ছৰ ইণ্ডিপেণ্ডেঞ্চৰ যদি উন্নয়নৰ অমৃতকাল বুলি চেলিব্ৰেট কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে আজি কিয় ভাবিলে যে অসমখনে যদি আজি নতুনকৈ যদি ট্ৰাইবেল কৰিব যায় তেতিয়াহ'লে আপোনালোকে ভাবক যে why do you celebrate অমৃতকাল stop celebrating অমৃতকাল যদি আপোনালোকে সেইটো যদি ভাবে যে উন্নয়ন হৈছে বুলি ভাবে আজি ভাৰত সংবিধানৰ যি সুৰক্ষা কৱচৰ যি ব্যৱস্থা যি কনষ্টিটিউচনেল এৰেঞ্জমেণ্ট ট্ৰাইবেলসকলৰ কাৰণে এক্সিষ্টিং ট্ৰাইবেলৰ কাৰণে ভাৰত পৰ্যায়ত অসম পৰ্যায়ত আজি আপোনালোকে বিবেচনা কৰি চাওক তাৰ পাছত আপোনালোকে ভাবক যে নতুন ST কৰাত কি ব্যৱস্থা কৰা যায় কিন্তু আমি আজি এই টৰ্চ ৰেলৰ পৰা এই বঞ্জাৰ ৰেলৰ পৰা আমি আজি হুকিয়াই দিছোঁ যে অসম চৰকাৰে সাৱধান হোৱাটো ভাল।